নমস্কাৰ উঠাৰ পৰা বিছনাৰ পৰা উঠাৰ পৰা ৰাতি শুৱালৈকে দৈনন্দিন ঢেৰ কাম থাকে সেইবোৰ কৰি আছোঁ তাৰ ওপৰঞ্চি মই এই কথাটো মই প্ৰাসংগিকভাৱে আহিছে কাৰণে কওঁ মই অলপ ছবি আঁকো এই সন্ধিয়া সময়ত অলপ যদি সময় পাওঁ মই ৰং আৰু ব্ৰাছ লৈ পেলাই সময়খিনি পাৰ কৰোঁ আৰু এতিয়া এনেই ব্যস্ততা মানে কি এই চিনেমা সাধাৰণতে যিবোৰ ছিজনত বেছিকৈ হয় বিশেষকৈ দুৰ্গা পূজাৰ পিছৰ পৰা মানে ছিজনটো ভাল হয় বতৰ চতৰ ভাল হয় ক্লাইমেটটো ভাল হয় প্ৰাকৃতিক সৌন্দৰ্যটো সুন্দৰভাৱে ফুটি উঠে সেই সময়ত চিনেমাবোৰ কৰে আৰু সুবিধাও হয় তেনেকুৱা কিছুদিন আজি বন্ধ হৈ আছিলে তাৰ মাজতে দুই এখন ক'ৰবাত কৰিছে আৰু খবৰো দিছিলে মই কিন্তু কৰা হোৱা নাই গতিকে সেই হিচাপে ব্যস্ততাটো তেনেকুৱা চিনেমাৰ ব্যস্ততাটো নাই এইকেইদিন নাই সম্প্ৰতি নাই শেহতীয়াকৈ আপুনি এখন ছবি কৰিছে বুলি গম পাইছোঁ য'ত নেকি প্ৰথমে যুৱ পৰিচালক হিমজ্যোতি তালুকদাৰ প্ৰথমে আপুনি কেলেণ্ডাৰ কৰিলে তাৰপিছত তেওঁ নেক্সট ছবি তাৰিখ এখন সাংঘাতিক ধৰণৰ ছবি বুলি শুনিছোঁ এতিয়ালৈকে আমি চাবলৈ পোৱা নাই য'ত নেকি আপুনি আৰম্ভণিৰ পৰা শেষলৈ কোনো ডাইলগ নোহোৱাকৈ এই কথাটো ওলাই গৈছে নহয় সেই কথাটো কওকচোন অকণমান ৰাইজে জানিবলৈ চেষ্টা কৰিব তেতিয়া ভাবিছিলোঁ যে এইটো কথাটো ছাছপেঞ্চ হৈ থাকক আৰু মই বেছিকৈ নকওঁ হয় হিমজ্যোতি মই এনেই কেইজনমান সকলোৰে লগত কৰা নাই ছবি মই যিসকল নতুন পৰিচালকৰ লগত কৰিছোঁ তাৰ ভিতৰত এগৰাকী চেঞ্চিটিভ আৰু অলপ জনা হিমজ্যোতি তালুকদাৰ এজন সেইকাৰণে তেওঁৰ কেলেণ্ডাৰখন মানুহে ভাল পাইছিল চলিছিলে যথেষ্ট আৰু সেই কেলেণ্ডাৰখনৰ পিছতে তেওঁ সময় লৈ পেলাই দুখন চিনেমা একেলগে কৰিছে মোটামুটি মৰমৰ দেউতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ ଯେଉଁ গল্প যিটো মনোনশীল গল্প এটা সেইটোও কৰিছে আৰু তাৰিখ নম্বৰ এখন তেওঁ নিজে চিন্তা কৰি পেলাই এটা কাহিনী লিখিছিলে এইটো বহুত চিন্তা চৰ্চা কৰাৰ পিছত কেইবাটাও পাণ্ডুলিপি পাৰ হৈ গৈছে মোৰ লগত আলোচনা কৰিছে হৈ যোৱাৰ পিছত তেওঁ মোক ক'লে যে অৰুণ দা স্ক্ৰিপ্টখনত কিন্তু আপোনাৰ সংলাপ নাথাকিলেহে ভাল লাগিব মানে তেতিয়াহে মই স্ক্ৰিপ্টখন মানে মোৰ শক্তিশালী হয় আপোনাৰ কিবা আপত্তি আছে নেকি মই সংলাপ ক'ব লাগিব বুলিতো কথা নাই মানুহে নাটক চিনেমা এইবোৰ চাবলৈ যায় শুনিবলৈতো নাযায় গতিকে শুনোৱা কাৰ্যটোত বেছি গুৰুত্ব দিব লাগে ছেকেণ্ডেৰী কথা প্ৰাইমেৰী কথা হ'ল দেখুওৱা কথাটো মই কি কৰিছোঁ
তেতিয়া মানুহে চাব যদি প্ৰয়োজন মানুহে বিচাৰে তাত কথা কেইটামান লাগে কাৰণে কথা দিয়া যায় সেইটোতো একো ডাঙৰ কথা নহয় কৰিব পৰা এইটো ফাৰ্ষ্ট টাইম আপোনাৰ কাৰণে এটা ফাৰ্ষ্ট টাইম আৰু কঠিন হৈছিলে কামটো হয় হয় ছাৰ আমি এই কথাখিনি পাতিম কিন্তু মোৰ তাৰ আগতে কেইটামান কথা মই নিজেও আচলতে আপোনাৰ পৰা জানিব লগা হৈ আছে কথাটো হ'ল আপুনি তাৰ মাজতে মই দৰ্শকসকলক কৈ ল'ব বিচাৰিছোঁ অৰুণ নাথ ছাৰ কেৱল এগৰাকী শক্তিশালী অভিনেতাই নহয় তেওঁ এগৰাকী ভাল চিত্ৰশিল্পী নাট্যকাৰো সমান্তৰালভাৱে এগৰাকী খুব মঞ্চৰ এগৰাকী ভাল অভিনেতা সমান্তৰালভাৱে এগৰাকী খুব ভাল পৰিচালকো গতিকে বহুকেইটা আচলতে দিশত ছাৰৰ এটা প্ৰতিভা আছে মই সিমানখিনি জানো এতিয়া কথাটো হ'ল ছাৰৰ এটা কথা লক্ষ্য কৰা যায় শেহতীয়াভাৱে যিখন শ্ৰী ৰঘুপতি চিনেমা ওলাল তাত দেখিবলৈ পোৱা গৈছিলে আপোনাক এটা নতুন গেটআপত যিটো সকলোৱে মানুহে হঠাৎ মানে আচৰিত হৈ গৈছিলে হতভম্ব হৈ গৈছিলে এই মানুহজন এনেকুৱা ৰূপত গতিকে সেইটো এটা আচৰিতজনক কথা আছিলে তেওঁলোকৰ কাৰণে এতিয়া কথাটো হ'ল আপোনাক অসমীয়া ছবিৰ যিসমূহ আপুনি ইতিমধ্যে কৰি আহিছে তাৰ চৰিত্ৰসমূহে এটা সাংঘাতিক ধৰণৰ খুব ভদ্ৰ মানুহৰ এজন অমায়িক ভদ্ৰ মানুহৰ ইমেজ এটা গঢ়ি দিলে এতিয়া মোৰ প্ৰশ্নটো হ'ল আচলতে আপুনি মানুহজনেই তেনেকুৱা নে ছবিয়ে গঢ়ি দিয়া ইমেজটোৰ কাৰণে আপুনি তেনেকুৱা হৈ গ'ল এনেইতো মই মানে কি ছবিয়ে মানুহক ইমান কেনেকুৱা সলনি কৰে মই নাজানো কিন্তু মই কিন্তু এনেই মানে মোৰ ডেইলি লাইফত মই অলপ সৎভাৱে চলি ভাল পাওঁ নিশ্চয় মানে অসৎ প্ৰকৃতিৰ হৈ থাকিব নিবিচাৰোঁ তাৰমানে এইটো এটা মেইন কথা আৰু লাহে লাহে মই যেতিয়া এনেকুৱা ধৰণৰ সামাজিক কামবোৰ কৰিবলৈ হৈছোঁ মোৰ এটা দায়বদ্ধতা আহি গ'ল যে আচলতে মই ভাল হৈ থাকিব লাগে মানুহটো নিশ্চয়কৈ মানুহে আমাক লৈ পেলাই বহুত কথা ফ'ল' কৰে কিছুমান ফ'ল' কৰে সেইকাৰণে আমি অকণ সাৱধান হৈ চলিব লাগে ভাল হৈ চলিব লাগে মানুহৰ মাজত ইমেজ এটা ভাল হৈ থাকিবলৈ তেনেধৰণে চলিবলৈ চেষ্টা কৰোঁ এতিয়া কথাটো হ'ল এনেকুৱা যে ৰঘুপতি চিনেমাখনত যে এটা বেলেগ ৰূপ এটা ধৰা হৈছে কিন্তু মই মোৰ নাটকৰ লাইফতো নাটক কৰা যিবোৰ নাটক কৰিছিলোঁ বা অন্যান্য যিবোৰ চিনেমাত কৰিছিলোঁ মই একেধৰণৰ ৰোল হয়তো মেজৰিটি মই যিটো কোৱা ধৰণৰ আপুনি কোৱা ধৰণে যে এটা ভদ্ৰ অমায়িক ধৰণৰ চৰিত্ৰ সেইটোৰ হয়তো মেজৰিটি তেনেকুৱা কিছুমান গুচি গ'লগৈ কিন্তু মই অলপ বেলেগ বেলেগ ধৰণৰ ৰোলবোৰ কৰি আহিছোঁ যেনেকৈ প্ৰভাতী পক্ষীৰ গান বুলি মুনীন বৰুৱাৰ যিখন ছবি সেইখনত মোৰ সেইটো যিটো সময়ত হৈছিলে সেইটো সময়ত আমি মোটামুটি য়ঙেই আছোঁ আৰু সেইটো সময়ত মই সেইটো সময়তে এজন চিনেমাৰ ব্লেকাৰ চিনেমাৰ টিকেট ব্লেক কৰা ব্লেকাৰ আৰু বেয়া চুলাই মদজাতীয় খোৱা মানে তেনেকুৱা অশ্ৰাব্য চিঞৰ বাখৰ কৰা তেনেকুৱা এটা মই ৰোল কৰি থৈছোঁ তেতিয়াই আৰু সেইটো ৰোলৰ ওপৰত ইতিমধ্যে বহুত চৰ্চাও হৈছিলে লিখা মেলাও বহুত পেপাৰ চেপাৰ ওলাই গৈছিলে তেতিয়া ছাকচেছেই হৈছিলে তেনেকৈ মই অথেল নামৰ ছবিখনত মই মোৰ যিটো এজ আছিলে তেতিয়া 60 হোৱাই নাছিলে তেনেকুৱাতে মই 74 ইয়াৰ্ছৰ এটা এলজাইমাৰ বেমাৰী ৰোল কৰিছোঁ তেনেকুৱা কৰিছোঁ তাতো মই প্ৰাইজেই পাইছোঁ বাৰু তেনেকৈ বেলেগ বেলেগ মই কৰি আছোঁ তো ৰঘুপতিৰ চৰিত্ৰটো মানে কথাটো হ'ল কি মোৰ কাৰণে একো মই ভাবিবলগীয়া হোৱা নাই আৰু মানে কি বেলেগ ধৰণে কিন্তু মোৰ পিছত ডাইৰেক্টৰ আছিলে সুব্ৰত আৰু কেনেকুৱা কৰিম কি কৰিম তাৰ কাৰণে ৰবি শৰ্মা আছিলে যে অৰুণ দা আপুনি এনেকুৱা ধৰণৰ কৰক একেধৰণৰ ৰোল কৰিব নালাগে আপোনাক আমি বেলেগ ধৰণে আমি দি দিম ঠিক আছে তেওঁলোকে হেল্প কৰি দিলে গতিকে মানুহে ভাল পাই গ'ল এতিয়া কথাটো হ'ল আপোনাৰ যিহেতু জন্ম তেজপুৰতে দহ বেচেৰিয়াত সম্ভৱতঃ নহয় মোৰ জন্ম আমাৰ দেউতাহে আমাৰ দহ বেচেৰিয়াৰ আছিলে হয় দেউতাই চাকৰি কৰিছিলে বাগানত আমাৰ জন্ম চাহ বাগানত তাৰমানে আপোনাৰ জন্ম শৈশৱ কৈশোৰ চাহ বাগানতে আৰম্ভ হৈছে তাতে তাৰ সেই কথাখিনি অকণমান ক'ব নেকি সেইটো আমাৰ যিখন আমাৰিবাৰী টি ষ্টেট বুলি আছিলে ফুলবাৰী টি ষ্টেটৰ নামটো সকলোৱে জানে ডাঙৰ বাগান সেইখন বেছি ডাঙৰ বাগান কাৰণে তাক দুখন ভাগ কৰি পেলালে এখন আমাৰিবাৰী বুলি কৰিলে এখন পানীপোতা বুলি কৰিলে মেইন অফিচটো ফুলবাৰী আমাৰ দেউতা আমাৰিবাৰী চাহ বাগিচাত প্ৰথমতে চাকৰি কৰিছিলে তাতে মহৰাৰ চাকৰি থাকেতো তেনেকুৱা তাতে আমাৰ জন্ম হৈছিলে জন্মৰ এবছৰ নে কেইবছৰৰ পিছত
তেতিয়া আমাৰ লগতে একে বছৰত এবছৰৰ ভিতৰত মোৰ আৰু এজনী এবছৰৰ পিছত মানে আমাৰ ডাঙৰ দাদা আছিলে 8 বছৰমানৰ পিছত মোৰ বাইদেউৰ জন্ম হ'ল বাইদেউৰ এবছৰৰ পিছত মই জন্ম হ'ল তাৰমানে আমি এবছৰে বাইদেউ আৰু মই এবছৰৰ মাজত ব্যৱধান গতিকে মাৰ তেতিয়া অলপমান কষ্ট হৈছিলে দুইটাক চম্ভালিবৰ কাৰণে শুনা কথা এইটো আৰু মায়ে কয় আৰু তেতিয়া দিগদাৰ হোৱাৰ কাৰণে আমাৰ ঘৰতে কাম কৰা মানুহ এহাল আছিলে গোলামতী আৰু গৰ্জন এইটো উৰিষ্যা ফালৰ মানুহ তেওঁলোকৰ ল'ৰা ছোৱালী নাছিলে তেওঁলোকে মোক মানে পালন কৰিবলৈ লৈ গ'লগৈ সিহঁতৰ ঘৰলৈ হয় নেকি বাগানত মানে মোৰ বাইদেউক মানে মাহঁতে ৰাখি দিনটোৰ হেৰি কৰে ৰাতি আহি পেলাই মানে সিহঁতে মোক দি থৈ যায় গোটেই দিনটো আপোনাক তেওঁলোকে পালি থৈ দিয়ে তেনেকে ৰাখে তাৰপিছত আৰু কেতিয়াবা কয় কান্দিছিলে কান্দি আকৌ চাৰাপ খুৱাই দিলে বুলি কয় মদ খুৱাই দিয়ে সেইবোৰ কয় আৰু কথাটো এতিয়া আৰু এটোপাল কিবা খুৱাই দিয়া চাগে এইটো ডাঙৰ কথা নহয় তাৰপিছত এবছৰ আমি বাগানত থাকিলোঁ থকাৰ পিছত আমাৰ ট্ৰেন্সফাৰ হৈ গ'ল দেউতা পানীপুতালৈ তাত মানে প্ৰমোশ্যন পায় অন প্ৰমোশ্যন ট্ৰেন্সফাৰ পানীপুতাত থাকিলে পানীপুতাত মোৰ মানে পঢ়া আৰম্ভ হৈ গ'ল সেইকাৰণে শৈশৱটো মোৰ বাগানত পাৰ হৈ গ'ল এই অভিনয় জীৱনটো ক'ৰ পৰা আৰম্ভ কৰিলে মানে সেই বালিপৰা স্কুলত যেতিয়া পঢ়িছিলোঁ তেতিয়া আমাৰ স্কুল উইক কিছুমান হয় তাতে সাপ্তাহিক তাতে আমি চব কৰিব লাগে দেই তেতিয়া এনেকুৱা কথা নহয় যে অকল নাচ গানে কৰি আমি চামুচত কণী লৈ দৌৰা তিনিঠেঙীয়া দৌৰ এইবোৰ চব কৰিছোঁ তাৰপিছত হাই জাম্প লং জাম্প মানে চবতে জইন কৰিব লাগে কৰোঁৱেই বেডমিণ্টন খেলা এইটোতো কৰোঁ তাৰমানে চব মানে কলা ভঙাৰ পৰা আৰম্ভ কৰি চব হয় খেলা তাতে মানে কালচাৰেল শ্ব' হৈছিলে নৃত্য নাটিকা কিবা কিবি হয় গান নাচে তাতো আমি ওলাইছোঁ কিন্তু আহি পেলাই তাতে মানে যেতিয়া তেজপুৰ একাডেমীত যেতিয়া মই পঢ়িলোঁ পঢ়া আৰম্ভ হ'ল তেতিয়া মই পঢ়া শুনাতটো মোটামুটি 1 নম্বৰ হোৱা নাছিলোঁ তথাপি 3-4 নম্বৰটো থাকে আৰু ৰোল নম্বৰটো থাকে সেই সময়ত 9-10 এনেকুৱা বজাত স্কুল ঐক্যৰ হেৰি হয় নাটক হয় নাটকত জইন কৰিব লাগে আমি নাটকত জইন কৰিছোঁ স্কুলৰ নাটকত জইন কৰিলোঁ তাৰপিছত স্কুলৰ নাটক মানে আৰ্ট কম্পিটিশ্যনত জইন কৰিলোঁ আৰ্ট কম্পিটিশ্যনত মই পুৰস্কাৰ পালোঁ এইটো এটা আগতে আপুনি আৰ্টো শিকিছিলে নেকি এইটো বালিপাৰাত থাকোঁতে আৰম্ভ হৈছে তেতিয়া আৰম্ভ হৈছে তাৰপিছত নাটক কৰি থাকোঁতে আৰ্ট কৰি থাকোঁ তেজপুৰত আহিলেও আৰ্ট কৰি থাকোঁ আপুনি অভিনয়ক চিৰিয়াছলি লৈছিলে নাই সেই তেতিয়া মই আৰ্টটোত মানে বেছি গুৰুত্ব কাৰণ আমাৰ গ্ৰুপটোৰ পিছত যেতিয়া ফুল ফ্লেজত নাটকো কৰিবলৈ ল'লে তেতিয়া মই তেওঁলোকৰ নাটকবোৰৰ এই বেনাৰ পোষ্টাৰ এইবোৰে আঁকি দিয়ে ছবি আঁকি দিওঁ মানে ৰাস্তাত ৱালত গৈ পেলাই বগা ৰঙৰে নাটকখনৰ নাম লিখোঁ কেতিয়া হ'ব কোন সেইবোৰ কৰি দিওঁ সেইটোতহে মোৰ মানে বেছি ৰাপ আছে আখৰো ভাল হয় তাৰপিছত আৰু ছবিও কিছুমান আঁকি দিওঁ ড্ৰয়িং শ্বীট লৈ পেলাই তেতিয়া আৰু ছবিবোৰ কি আৰু পিষ্টলৰ ল'লোঁ হাত এটা পিষ্টল গুলি ওলাই যোৱা চিন তাৰপিছত কোনোবা এটাৰ ডিঙিত বুকুখনৰ পৰা তেজ লাগি আছে এনেকৈ মূৰ পৰি আছে সেইবোৰে ছবি আৰু তাত মানে নাটকৰ নামবোৰ থাকিল আৰু বেছিভাগ ৰহস্য ঘন নাটক থাকে সেই সময়ত আমাৰ সেই নাটক তেনেকৈ কৰোঁ সেই তেনেকৈ কৰি থাকোঁতে পাছ কৰিলোঁ কলেজলৈ গ'লোগৈ কলেজত গৈ পেলাই দৰং কলেজত নাম লিখালোঁ 69-70 নাম লিখাওঁতে তাতে গৈ পেলাই কলেজ উইকত নাটক কৰিব লাগে তাতে মোৰ বন্ধু এজনে নাটক আগতে আমি যিবোৰ নাটক আমাৰ এনেই স্কুল লাইফত কৰিছিলোঁ তাতে ক'লোঁ যে দৰং কলেজৰ কাৰণে এখন নাটক লাগে কৰোঁ দে ভাল এখন তেতিয়া মোৰ আকৌ সেই সময়ত ফেভাৰিট আমাৰ ইমান এক্টৰ কিছুমান থাকে নহয় আৰু সেইটো সময়ত আমাৰ ফেভাৰিট মানুহ আছিলে মানে পিছলৈ যেনিবা অকণমান চিন্তা কৰিছিলোঁ আমি দেৱানন্দক খুব ভাল লাগিছিলে দেখাত ভাল লাগে চুলি টুলিবোৰ ডিজাইন বঢ়িয়া মানে খুব ভক্ত দেৱানন্দৰ চিনেমাবোৰ খুব চাওঁ আৰু তেতিয়া মই ক'লোঁ যে দেৱানন্দৰ নিচিনা কিবা ৰোল থকা কিবা এটা ৰোল কৰিব পাৰিলে ভাল লাগে খুব খৰকৈ কথা ক'ব পৰা তেনেকুৱা তেতিয়া দুনিয়া বুলি এখন চিনেমা আছে দেৱানন্দ তেওঁ উকিল হৈছিলে তেওঁ একেলেঠাৰে 15 মিনিটমান মানে ডাইলগ কৰি আছে মই এনেকুৱা এটা ৰোল লিখিব পাৰিলে এনেকৈ তাৰপিছত 45 মিনিটৰ নাটক নহয় 40 মিনিটৰ 30 মিনিটে মই ক'ব লাগে এনেকুৱা ডাইলগ আছিলে তাত মানে উকিলৰ পাৰ্ট
হয় দেৱানন্দৰ ষ্টাইলত কৰিলোঁ বেষ্ট এক্টৰ পাই গ'লোঁ কলেজত সেই যে কৰিলোঁ তাত মোৰ মানে চিৰিয়াছ হৈ গ'লোঁ ট্ৰফি পালোঁ বেষ্ট এক্টৰ হোৱাৰ পিছত আপুনি গম পাইছে যে মই অভিনয় কৰি তেতিয়া লগে লগে দৰং কলেজত আৰু সেইটো ডাঙৰ কথা নহয় দৰং কলেজত মই পাই যোৱাৰ পিছতে দৰং কলেজৰ পৰা ইউনিভাৰ্চিটিলৈ নাটক যায় চিলেকশ্যন কৰে ইয়থ ফেষ্টিভেল হয় ইয়থ ফেষ্টিভেলৰ কাৰণে মোকো চিলেক্ট কৰিলে তাৰপিছত এই নতুনকৈ ল'ৰা যিটো এক্টিং কৰিছিলে তাকো আন প্ৰফেচাৰে ক'লে মোক লৈ গ'ল মই গ'লোঁ গ'লে প্ৰফুল্ল বৰাক দেখিলে এজন প্ৰফুল্ল বৰা চিনি পাব মই দেখিছোঁ আমি তেওঁৰ নাটক এখন কৰিব লাগিব প্ৰফুল্ল বৰাই ক'লে এওঁকে সেইটো শান্তশিষ্ট এজন মাতি আছে ৰাইটাৰ আছে এওঁকে দি দিওঁ দুবাছৰ এওঁকে ভাল লাগিব মোক সেইটো ৰ'ল দিলে সেইটো ৰ'ল মই কৰিলোঁ ইউনিভাৰ্চিটি তাত মই বেষ্ট এক্টৰ হৈ গ'লোঁ ইয়থ ফেষ্টিভেলতে দৰং কলেজৰ হৈ প্ৰতিনিধিত্ব কৰি মই বুলিয়ে নহয় মোৰ গ্ৰুপত আৰু বহুতে প্ৰাইজ পাইছিলে তেনেকৈ সেইখন নাটকত তেতিয়া মানে কি হৈ গ'ল বান থিয়েটাৰে মোক মাতি দিলে বান থিয়েটাৰত এতিয়া চন্দ্ৰধৰ গোস্বামী নিপন গোস্বামী দেউতাক হয় আৰু ডাঙৰ ডাঙৰ কেইবাজন ভাল অভিনেতা আছিলে ফণী শৰ্মাৰ লগত অভিনয় কৰা ফণী শৰ্মাই তেতিয়া তাত কৰা নাই বেলেগত আগতে কৰিছিলে ইতিমধ্যে ফণী শৰ্মাক মই মানে কৰা পোৱা নাই আৰু তাতে যেতিয়া মই গৈ পেলাই দেখিলোঁ যে এইবোৰ ডাঙৰ ডাঙৰ মানুহ আছে তাত এতিয়া সৰু সৰু ৰোল কিছুমান দিয়ে আমাৰ অকণ অকণ ৰোল ওলোৱা সোমোৱা কিবা এটা কৰা পোহৰি চহৰি তেনেকুৱাবোৰ বান থিয়েটাৰত কৰি থাকিলোঁ আৰু কৰি থাকোঁতে বান থিয়েটাৰ হৈ নাটকবোৰ তেতিয়া বান থিয়েটাৰটোৰ মানে কনষ্ট্ৰাকশ্যন হৈ আছিলে বেয়া হৈ গৈছিলে ভাঙিছিলে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত জিলা পুথিভঁৰাল তাতে এটা প্ৰেক্ষাগৃহ আছেতো তাতে বেছিভাগ হয় নাটক তাতে কিছুমান নাটক যেনেকৈ নিবাৰণ ভট্টাচাৰ্য অৰুণ শৰ্মা সাংঘাতিক নাটক সেইখনতো মই এটা ভাল ৰোল পাইছিলোঁ সৰু ৰোল এটা তাৰপিছত শ্বেৰ আফগান বুলি এখন আছিলে নাটক পিৰাণ দেলৱাৰ কিবা তাৰপিছতে অনুবাদ কৰা হেৰি নাই কুলেন গোস্বামী নিপন গোস্বামী খুৰাই সাংঘাতিক এক্টৰ এইবোৰ পিয়লিফিখন চিয়লিফিখনতো তেওঁলোকে কৰিছিলে ধুনীয়া মানুহ আৰু সেইবোৰ নাটকতো লাহে লাহে মানে কি হয় মোৰ ৰোলবোৰ ভাল ৰোল পাই আৰম্ভ কৰি দিলোঁ তেতিয়া মোৰ মানে কি হ'ল নামবোৰ কাগজত ওলায় তেতিয়াৰ কাগজবোৰ দৈনিক অসম অসমবাণী তেজপুৰৰ পৰা ওলোৱা মহাজাতি এইবোৰত ওলায় ভাল লাগি গ'ল আৰু তাৰপিছত মই ছবিও আঁকি থাকোঁ নাটকো কৰি থাকোঁ এনেকৈ কৰি থাকোঁতে লাহেকৈ তেজপুৰতো নাটক চিনেমা হৈ গ'ল দূৰণি ৰং বুলি তাতো সোমাই গ'লোঁ ছাৰ মই দূৰণি ৰঙলৈ যাম কাৰণ আপোনাৰ নাটকৰ পৰা সেই চিনেমালৈ যোৱা কথাখিনিও আমি পাতিম কিন্তু আমি অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লওঁ লোৱাৰ পাছত গোটেই আপোনাৰ চিনেমাৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ কথাটো পাতিম প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ গম পাইছে আমি কাৰ সৈতে কথা পাতি আছোঁ অতি প্ৰিয় এগৰাকী অভিনেতা যশস্বী অভিনেতা অৰুণ নাথৰ সৈতে আমি কথা পাতি আছোঁ তেজপুৰস্থিত তেখেতৰ বাসগৃহত আৰু ইতিমধ্যে তেওঁ শৈশৱ কৈশোৰৰ কথাবোৰ নাটকৰ সেই যাত্ৰাটোৰ কথাটো কৈছে পৰৱৰ্তী পৰ্যায়ত আমি চিনেমাৰ তেওঁ যিটো যাত্ৰা সেই যাত্ৰাৰ কথাখিনি পাতিম বা ব্যক্তিগত জীৱনৰ কথাখিনিও পাতিবলৈ চেষ্টা কৰিম ছাৰ আমি আকৌ আহিছোঁ আপোনাৰ ওচৰলৈ কথাটো হ'ল আপোনাৰ কলেজৰ সেই অভিনয়ৰ কথাখিনি আমি গম পালোঁ নাটক কৰাৰ কথাখিনি ইয়থ ফেষ্টিভেলত আপুনি বেষ্ট মানে শ্ৰেষ্ঠ অভিনেতা হোৱাৰ কথাখিনিও গম পালোঁ তাৰপাছত তাৰ মাজতে আকৌ আপুনি সূৰ্য বৰা সোঁৱৰণী নাট প্ৰতিযোগিতাতো শ্ৰেষ্ঠ অভিনেতা সন্মান লাভ কৰিছিল বুলি গম পাইছোঁ শ্ৰেষ্ঠ সহযোগী অভিনেতা হয় যিখন নাটক মই দৰং কলেজত কৰিছিলোঁ সেইখন নাটকেই তাত কৰা হৈছিলে হয় আৰু সেইখন ইন্দ্ৰবনীয়া দেৱকো তেখেতে কম্পিটিশ্যন কৰিছিলে সূৰ্য বৰাত মই শ্ৰেষ্ঠ সহযোগী অভিনেতা পোৱা সময়ত তেওঁ শ্ৰেষ্ঠ অভিনেতা পাইছিলে খুব ভাল লগা মুহূৰ্ত আছিল চাগে সেই সময়ত আমাৰ মানে ভাল লগাটো কেনেকুৱা মই কওঁ বহুতে হয়তো এতিয়াৰ কথাটো বিশ্বাস নকৰিব পাৰে আমি যে ট্ৰফি মানে কাপ বুলি কয় আৰু কাপে দিছে সেই কাপটো আমাৰ চাইকেলে আছিলে চাইকেলে চলাওঁ কলেজত আমি চাইকেল চলাই গৈছিলোঁ চাইকেল চলাই থাকোঁ আৰু সেই ট্ৰফিটো মোনাখনত ভৰাই লৈ পেলাই মই বহুত ঠাইত তেনেকৈ আমাৰ বন্ধুবোৰৰ লগত গৈ পেলাই এইটো মই পাইছিলোঁ দেখুৱাবলৈ যাওঁ ইমান ভাল লাগে এটা সেইটো মানে একদম চাইকেলখনত ক'ৰবাত ওলাই গ'লে চাইকেল লৈ পেলাই আজি আমুকৰ তাক গৈ পেলাই দেখোঁ এইটো মই পাইছিলোঁ
আমাৰ বন্ধুবোৰে খুব ভাল পায় আৰু দেখুৱাই ভাল লাগিছিলে সেইটো এতিয়া আৰু সেই সময় চাগে আপোনালোকৰ প্ৰতিযোগিতাবোৰ খুব মানে ধৰক ইন্দ্ৰবনীয়া বা তেনেকুৱা ধৰণৰ সেই স্তৰৰ অভিনেতা অভিনেত্ৰীৰ লগত মানে কম্পিটিশ্যন আৰু খুব মানে হেৰি আছিলে ভালেই আৰু তাৰমানে এতিয়া তেনেকুৱা কোনো ক'তো বদমাচি নাই তাৰ মানে খুব ভাল কামবোৰেই হৈছিলে অনুমান হয় আৰু সেইটো এটা কথা ভাল লাগিছিলে কৰি পেলাই থিয়েটাৰ নাটক এইবোৰ মানে এটা মগজত সোমাই গ'লগৈ তাৰপিছত তাৰ সমান্তৰালভাৱে আপুনি বিজ্ঞানৰ বিশেষ বিজ্ঞান শাখাত পঢ়িও আছে কলেজত পঢ়ি আছোঁ হয় তাৰপিছত মই সেই যিহেতু চিনেমাৰ কথাটো পাতিম যিহেতু দূৰণি ৰং আপোনাৰ প্ৰথম চিনেমা সেই চিনেমাখনত কেনেকৈ আমি এতিয়া কলেজৰ ফাইনেল ইয়াৰ তেতিয়া 73 সেই সময়তে প্ৰয়াত জনছ মহলীয়াদেৱ তেওঁ পুনে ফিল্ম ইনষ্টিটিউটত ডাইৰেক্টৰ আৰু এডিটিং এইবোৰ ডাইৰেকশ্যনৰ এডিটিঙৰ কোৰ্চ কৰি পেলাই কমপ্লিট কৰি আহিছে আৰু তেওঁ আহি পেলাই তেজপুৰতে তেওঁৰ মানে অস্থায়ীভাৱে তেজপুৰতে তেওঁ ভাড়াঘৰ লৈ পেলাই তেজপুৰত থাকিলে আমাৰ লগত চিনাকি হ'ল তেওঁ চিনাকি হ'ল আমি যেতিয়া গম পালোঁ যে এজন ডাইৰেক্টৰ চিনেমাৰ ডাইৰেক্টৰ তেওঁ ইয়াতে আহিছে গতিকে তেওঁৰতো এখন নাটক কৰাওঁ তেওঁৰ পৰিচালনাৰ নাটক কৰাওঁ তেওঁলোকে পুনে ফিল্ম ইনষ্টিটিউটত এখন নাটক মানে তেওঁ লৈ আহিলে যিখন নাটক তেওঁলোকৰ গ্ৰুপত শত্ৰুঘ্ন সিনহাতে কৰিছিল সেই তাতে আভা হাজৰিকা ইন্দুকল্প হাজৰিকাৰ ৱাইফ পত্নী তেখেতো তাতে পঢ়িছিলে গতিকে তেওঁ ক'লে যে এখন তেজপুৰত নাটক যদি মই থাকোঁতে কৰি দিব পাৰা এইখন নাটকত মই কৰিম তেওঁ আভা পুনে ফিল্ম ইনষ্টিটিউটত তেওঁ অভিনয় কৰি শিকি আছিলে এক্টিং কৰ্চত সেইখন নাটক এখন ৰেল ষ্টেচনৰ এটা কাহিনী সেইটো লৈ পেলাই তাতে মানে জনছ মহলীয়া প্ৰথম তেওঁৰ নাটকখন যাত্ৰী হিচাপে নাম যাত্ৰী আছিলে পুনে কৰিছিলে তেওঁলোকে সেই নাটকখন আমাৰ ইয়াত কৰালে তাতো মই ৰোল কৰিলোঁ আৰু সৌভাগ্যক্ৰমে বা যেনেকৈ নহওক মোৰ কপালে ভাল আছিল মোৰ ৰোলটো বিশেষভাৱে এপ্ৰিচিয়েট কৰিলে আভা হাজৰিকাই জনছ মহলীয়াই আৰু ৰাইজে আৰু পেপাৰে তেতিয়া মানে লাহে লাহে মোৰ নামটো মানে কি হয় মানে ছবি অঁকাবোৰ যে সেইটোতকৈ এইটোত মানে ধ্যানটো বেছি আহি গ'ল যেতিয়া মই নাটকে কৰিব লাগিব ভাল হ'ব এনেকৈ এনে আপুনি আৰম্ভণিতে কি ভাবিছিল আপুনি কি হ'ম বুলি ভাবিছিলে প্ৰত্যেকৰ সৰুতে একোটা লক্ষ্য থাকে ধৰক সৰুতে ল'ৰা ছোৱালীক যেতিয়া সোধে মই আমুকটো হ'ম কিবা হ'ম ডাক্তৰ হ'ম বুলি ভাবিছিলোঁ কিবা হ'ম বুলি আপুনি কি ভাবিছিলে ডাক্তৰ হ'ম বুলি ভাবিছিলোঁ মানে তেনেকৈ ভাবিছিলোঁ আৰু সেই অনুযায়ী বিজ্ঞানৰ নাম লৈছিলে আৰু মোৰ তেতিয়া অনাৰ্ছ বুলি কয় এতিয়া কি কয় মেজৰ বুলি কয় এইটো মেজৰ কয় তেওঁ অনাৰ্ছ মোৰ আছিলে জুলজিত প্ৰাণী বিজ্ঞান হয় কিন্তু মোৰ সেই সময়তে যেতিয়া মই দৰং কলেজত থাকোঁতে যেতিয়া মই শ্ৰেষ্ঠ অভিনেতা ইয়াত ফেষ্টিভেলত পালোঁ আকৌ মোক লৈ গ'ল তেজপুৰ বাণ থিয়েটাৰত মানে নাটকৰ ফণী শৰ্মাৰ নামত ফেষ্টিভেল হয় মানে নাটকৰ ফেষ্টিভেল একেলগে 5খনমান নাটক হয় তাতে 2-3খন মই থাকোঁৱেই তেনেকুৱা এইবোৰত কি হয় যেতিয়া মই এনেকুৱা কৰি মোৰ যিবোৰ আপডেট কৰিব লাগে প্ৰেক্টিকেল নোটবুকবোৰ সেইবোৰ পিছ পৰি থাকে কলেজত মোক মানে বহুত ছাৰে মানে গালি পাৰিলে তোৰ দ্বাৰা নহ'ব এইবোৰ ইমান কেনেকৈ কোৰ্চ হেৰি কৰিবি তেতিয়া ধেমালি কথা নাই তই নাটক কৰাই ভাল এইটো এৰি দে তেতিয়া আপুনি নাটক কৰোঁতে মাহঁতে সেই নাটক কৰাৰ কথাখিনিক বা মা দেউতাহঁতে কেনেকুৱা দৃষ্টিৰে চাইছিলে ভাল পায় ভাল ছাপোৰ্ট আছিল ভাল ছাপোৰ্ট দেউতাই ভাল পায় মায়ে ভাল পায় যে পেপাৰত সেইবোৰ নাম ওলালে কোনোবা মানুহ আহিলে দেখুৱাই কাগজখন আৰু পুৰস্কাৰবোৰ যে থাকে এনেকৈ থৈ দিওঁ আলমাৰি চালমাৰি এতিয়া উলিয়াই পেলাই দেখুৱাই এইটো পাইছে এনেকৈ মানে ক'ৰবাত কোনোবাখিনিত পঢ়াত ব্যাঘাত জন্মিছে বুলি কিবা কথা তেনেকুৱা ধৰণৰ নাই একদম সেইবোৰ কৰা নাছিলে আমাক সেইবোৰ তেনেকৈ কৰাইছিলে তেনেকৈ আমি ডাঙৰ হ'লোঁ এতিয়া কথাটো হ'ল দূৰণি ৰংখন আপুনি প্ৰথম কৰিলে দূৰণি তেতিয়া যে যাত্ৰী নামৰ নাটকখন যে কৰিলোঁ মানুহে ভাল পালে তেতিয়া তেওঁ আমাক প্ৰস্তাৱ দিলে যে এখন চিনেমা কৰোঁ দিয়া দূৰ চলে বুলি এখন জনছ মহলীয়াই চিনেমা কৰিছিলে তেওঁলোকৰ ইনষ্টিটিউটত ফাইনেল ইয়াৰৰ ষ্টুডেণ্টে একোখনকৈ চিনেমা জমা দিব লাগে কেইমিনিটমানৰ চিনেমা 30 মিনিটমানৰ দৈৰ্ঘ্যৰ এখন চিনেমা তেওঁলোকে বনাই পেলাই দেখুৱাব লাগে চব তেওঁলোকে কৰিব লাগে দূৰ চলে বুলি এখন চিনেমা তেওঁ কৰিছিলে সেইখন আমাক দেখুৱালে ইয়াতে প্ৰজেক্টৰ মানে আনি পেলাই ৱালত বগা
ৱালত দেখুৱাই দিলে আমি ক'লোঁ ইমান ধুনীয়া বৰ এক্সপেৰিমেণ্টেল কিবা এটা কাহিনী বিজয় অৰোৰা বুলি যিজন এক্টৰ তেওঁলোকৰ জনছ মহিলাহঁতৰ লগত মানে বেটছৰ তেওঁলোকে কৰিছিলে সেইখনক মানে ক'লে যে এইখন চিনেমা কৰিব পাৰি এইখন আপুনি কৰক কৈছে 2 ঘণ্টা 2.5 ঘণ্টাৰ চিনেমা বনাব লাগিব দীঘল কৰিব লাগিব তাৰপিছত মেইন ৰ'লটো ইয়াত মেইন ৰ'লটো আমাৰ তেজপুৰত আছে ন নিপন গোস্বামী আছে নিপন গোস্বামী কৰিব এনেকৈ কৰি পেলাই তেনেকৈ ফাইনেল হৈ গ'ল নিপন গোস্বামীয়ে কৰিব আৰু বিজয় ৰায় কৰা ৰ'ল আৰু বাকী এনেকৈ যিবোৰ সৰু সুৰা ৰ'ল আছে আমি ভগাই চগাই ল'ম আৰু এনেকৈ ক'লে তেতিয়া পইচা লাগিলে তাৰপিছত প্ৰথমতেতো চিনেমা কৰিবৰ আগতে আৰম্ভণিতে গান বনায় কিছুমানে দেই আজিকালি গান বহুত পিছত বনায় তেতিয়া আগতে গান কিছুমান বনাই লয় গান কেইটামান বনাই ল'লে ইয়াতে অজিত সিংহ বুলি প্ৰয়াত অজিত সিংহ তেওঁ মিউজিকৰ মানুহ আছিলে তেওঁৰ লৈ পেলাই গান কিছুমান বনালে গান বংকিম শৰ্মা বুলি এগৰাকী আছে তেওঁ গান লিখিলে গানখিনি ৰেকৰ্ডিং কৰি লৈ পেলাই গানখিনি শুনাই মানুহক ধন গোটা ল'লে প্ৰথম গানখিনি বনাই লৈ পেলাই এইখিনি গান হ'ব চিনেমাত আৰু এইকেইটা কাহিনীতে এনেকুৱা গান আৰু যিকেইজন ইয়াত প্ৰভাৱশালী আৰু টকা পইচা থকা বিশেষ ব্যক্তি আছিলে তেওঁলোকৰ ওচৰত গৈ পেলাই অলপমান দান দক্ষিণা হেৰি বিচাৰিলে আৰু পইচা তেনেকৈ অলপমান গোটালে 60-70 হাজাৰমান টকা হ'ল আৰু চিনেমা আৰম্ভ কৰা হৈছে সেইখনৰ নাম দূৰণিৰ ৰং দূৰণিৰ ৰং হ'লে নিপন গোস্বামী তাত কৰিছিলে বিজু ফুকনো গেষ্ট আৰ্টিষ্ট হিচাপে আছিলে পূৰ্ণিমা পাঠক শইকীয়া তেতিয়া হিৰইন হৈছিলে আমি আৰু তাত কৰ্মকৰ্তা লাগি দিওঁ ইটো সিটো কৰি দিওঁ কাম কৰি দিওঁ হিৰোৰ কাম কৰি দিওঁ হিৰইনৰ কাম কৰি দিওঁ ইত্যাদি এইবোৰ কামেই কৰি আছিলোঁ আৰু এটাই আশা যে চিনেমাত আমি ওলাম আৰু তেনেকৈ আমাৰ এটা চিনেমাৰ শেষত এটা সময়ত আৰু কেতিয়াবা অফিচৰ চিন এটা হয় অফিচৰ চিনত পিয়নৰ কোনোবা এটা ৰ'ল ফাইল লৈ পেলাই যোৱা আমাৰ কোনোবা এজনক দি দিলে কোনোবা এটাই বহি লিখি থকা কাৰোবাৰ দিলে কোনোবা এটাই গাড়ীত বহি লৈ পেলাই কাৰোবালৈ মানে মালিকলৈ ৰৈ থকা গাড়ীত বহি থকা গাড়ী চাফা কৰি থকা এনেকুৱা ৰ'ল দিলে তাৰমানে ৰিক্স লোৱা নাই আৰু ডাঙৰ ৰ'ল মোক দি দিলে এটা অফিচত মানে ষ্টেনো বুলি বহি বহি লিখি থাকিব লাগে সেইজন আকৌ তচদ্দিক হিচাপে আমি নামটো শুনিছোঁ আৰু জানো আৰু তেওঁক দেখিছোঁ আৰু তেওঁ আহি পেলাই কৰিছে তচদ্দিক হিচাপে কিবা কৈ থাকে মই লিখি থাকিব লাগে বহীত লিখি থাকোঁ তাৰপিছত আৰু সেই আধাখিনি কওঁতে তেওঁ নোকোৱা হয় বাহিৰলৈ চাই পেলাই তাতে ৰৈ যায় তেতিয়া মই মুখলৈ চাই পেলাই এনেকৈ ক'ব লাগে মুখলৈ চাই পেলাই মোক দেখুৱাই দিলে যে এইটো ছাইডলৈ চাই পেলাই তাৰপিছত ছাৰ এনেকৈ বুলি ক'ব লাগে বোলে মই এনেকৈ ক'লোঁ তাৰপিছত ছাৰ এনেকৈ বুলি ক'লোঁ আৰু মই চিনেমাখনত মই দেখাই নাপাওঁ নিজক তাৰমানে ফটকৈ গুচিয়ে গ'লগৈ সেই এটা মোক তাতে শেষ আৰু তাৰমানে জীৱনৰ প্ৰথমটো চিনেমাত এটা সংলাপ এটা লাইন 3টা শব্দৰ তাৰপিছত আপুনি বহাগৰ দুপৰীয়া আপোনাৰ গেপ পৰি গ'ল 74 মানতে এখন কৰিলোঁতো তাৰপিছত বাই দিছ টাইম মোৰ কেইবাটাও হেৰি গ'ল গ্ৰেজুৱেশ্যন লোৱাৰ পিছত এতিয়া নিবনুৱাৰ চাপটো পৰি গ'ল চাকৰিৰ কাৰণে বিভিন্ন ঠাইত এপ্লাই কৰা হয় তাৰ মাজত মই এটা কথা এটা সুধোঁ আপুনি কোনোবা স্কুলত অলপ দিন কৰিছিল সেই সময়ত 76 নে কিমান সেইটো সময়তে কি হৈছে এখন ইয়াতে বেচেৰিয়া স্কুল আৰু তাতে স্কুলখনত এটা পোষ্ট এটা খালী হ'ল এবছৰৰ কাৰণে সেই পোষ্টটোত ক'লে যে এজন বিজ্ঞানৰ শিক্ষক লাগে আমাৰ ঘৰৰ ওচৰতে এজন হিন্দী শিক্ষক আছিলে এইটো ঘৰ নহয় আমাৰ দক্ষিণ হজৰাপাৰা বুলি যিখন ঠাইত তাতে আমাৰ অৰিজিনেল ঘৰটো আছিলে 65 চনত আমাৰ ঘৰবোৰ তাত বনোৱাইছিলে দেউতাই তাতে আমি আছিলোঁ তাতে সেইটো ঘৰৰ ওচৰতে এখন স্কুলৰ এজন শিক্ষকে আহি পেলাই মোক ক'লে যে সেইখন স্কুলৰ শিক্ষকে আহি পেলাই ক'লে যে বিজ্ঞানৰ শিক্ষক এজন নাই ডেপুটেশ্যনত গৈছে তই গৈ পেলাই 1 বছৰৰ কাৰণে ক্লাছটো কৰিবি নেকি 200 টকা দৰমহা এনেকৈ ক'লে 200 টকা দি দৰমহা তেতিয়া মই কৈছোঁ কৰিম তেতিয়া সেইখন স্কুলত গৈ পেলাই 1 বছৰৰ কাৰণে মানে জইন কৰিলোঁ তাৰপিছত শিক্ষকজন অহাৰ পিছত মই গুচি আহিলোঁ আৰু সেইটো কাম কৰিলোঁ কৰি পেলাই আকৌ যেতিয়া আহিলোঁ একো নিবনুৱা তেতিয়া আকৌ বানথিয়েটাৰত নাটক কৰি আছোঁ নাটক কৰি থাকোঁতে চন্দ্ৰধৰ গোস্বামীহঁতে এইবোৰ খা খবৰ লৈ তই স্কুলত চাকৰি কৰিছ বোলে হেন তেন কিবি কয় তই চাকৰিত আছে নেকি চাকৰি শেষ হ'ল নহয় কি কৰিছে তই একো নাই কৰা এই বুলি এজন মানুহক দেখুৱাই দিলে এই ইয়াক চাকৰি এটা নিদিয়া কিয় সি এনেই কৰি আছে মস্ত শকত মানে হস্তপুষ্ট মানুহজন
কি নাম তোমাৰ মই কৈছোঁ মই অমুক হয় কি কৰিছিলে মই কৈছোঁ গ্ৰেজুৱেশ্যন ল'লোঁ BSc এনেকৈ মোৰ অফিচটো দেখিছে এনেকৈ নাই দেখা মই কোন জানো কৈছে নাজানো তেতিয়া তেওঁ চিৰাজুল ইছলাম তেওঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অফ PWD ইয়াতে ত্ৰিবেণী চিনেমা হল এটা আছিলে পিছত হৈছে আৰু সেই চকটোতে এটা অফিচ এটা আছিলে সেইটো অফিচ মোক ক'লে যে সেই অফিচটোলৈ মোৰ যাবা মোক লগ ধৰিবা এনেকৈ কাইলৈকে যাবা মই গ'লোঁ গৈ পেলাই এনেকৈ তাত বহিলোঁ কৈছে হাবা বহি আছোঁ তেতিয়া এটা এজন বৰবাবু পাতিলে কৈছে বেল দি পেলাই এনেকৈ এটা চাকৰি হেৰি কৰি দিয়াচোন এপইণ্টমেণ্ট লেটাৰ লিখি দিয়ে এবছৰৰ কাৰণে এওঁ চাকৰি এটা কৰিব কাৰ জেগাত বুলি ক'লে তেওঁৰ জেগাত মোক আকৌ এবছৰৰ কাৰণে সোমোৱাই দিলে তাতো অস্থায়ী আকৌ তাকো অস্থায়ী এবছৰ তাতো কৰিলোঁ PWD তেনেকৈ কৰি লৈ পেলাই তাৰপিছত আকৌ চাকৰি কৰি থাকোঁতে আৰু এজন ক'লে এই চাকৰিটো শেষ হ'ল শেষ হোৱাৰ পিছত ক'লে কিবা এটা কৰিলে ভাল আছিলে ভাবি থাকোঁ আৰু এজনে ক'লে আমাৰ কোম্পানীত মানে ৰিপ্ৰেজেণ্টেটিভ হ'ব পাৰিব তোমাৰ চেহেৰাটো আছে বেয়া নালাগিব ডাক্তৰ ভালে পাব বগা চগা ল'ৰা তুমি মেডিকেল ৰিপ্ৰেজেণ্টেটিভ তেনেকৈ থকাৰ পিছত ইলেক্ট্ৰিচিটি ইতিমধ্যে মোৰ আকৌ বিয়া বাৰু কিছুমান হেৰি আহি গ'ল ৰিলেশ্যন আহি গ'ল নাটকৰ মাজতে চিনাকি হ'ল চিনাকি এই কথাটোৱে মই সুধিম বাৰু আপুনি চাকৰি পোৱাৰ আগত নাটক কৰি থাকোঁতে মোৰ শ্ৰীমতী বৰ্তমান তেওঁৰ লগত কৃষ্ণা বাইদেউক আপুনি কেনেকৈ আমিতো মই বান থিয়েটাৰতে নাটক কৰি থাকোঁতো তেতিয়া মই চন্দ্ৰধৰ গোস্বামীদেৱে সুনীত কৰি নাটকখন কৰিবলৈ ল'লে সুনীত কৰি নাটকখনত মোক ক'লে তই অনিৰুদ্ধ হ'ব লাগে তুমি অনিৰুদ্ধ হ'ব লাগিব আৰু আমাৰ এওঁৰ কথা ক'লে তেতিয়া মই চিনি পাওঁ আৰু দেখিছোঁ উশাহটো কৰিব লাগিব সেইখনত উষাই মই অনিৰুদ্ধইটো উষাক হেৰি প্ৰথা হিচাপে বিয়া কৰায় ষ্টেজতে বিয়া এখন হয় গতিকে তাইক সেই হিচাপে মোৰ চা চিনাকি হ'ল তাৰপিছত আৰু এখন নাটক এখন হ'ল সুজিত সিঙৰ তেখেতেও ঢুকাইছে ভূমিকম্পৰ পিছত নেকি নহয় ফাৰ্ষ্ট বুলি এখন বেংগলী নাটকৰ তেতিয়া অসমীয়া নাটক খুব কম আছিলে বেংগলী নাটক বেছি হয় ফাৰ্ষ্ট নম্বৰ নাটক এখনত তেওঁ আমাক কৰিলে সেইখনতো মই আকৌ কি হৈছে ষ্টেজতে তেওঁক বিয়া কৰা পালে বিয়া পাতোঁ তাৰমানে এবাৰ শোণিতপুৰীত মই বিয়া পাতিলোঁ গন্ধৰ্ব প্ৰথা হিচাপে মালা বৰণ কৰি পেলাই বিয়া কৰালোঁ এইখনতো মানে থিয়েটাৰত নাটকতো মানে পুলিচ ষ্টেচনত থানাত মানে লকআপত মানে থাকি পেলাই মানে এৰেষ্ট কৰিলে এনেকুৱা আৰু কাহিনী ক্ৰাইম নাটক এখন সেই হিচাপে মানে তাতো বিয়া কৰা হ'ল থাৰ্ড টাইম সঁচাকৈ বিয়া হ'ল তাৰমানে তাৰপিছত মানে কি আপোনালোকৰ মানে তাতেই মানে প্ৰেম আৰম্ভ হৈছিল নহয় প্ৰেম নহয় এইটোতো আমাৰ হেৰি হয় মানে চাহ চিনাকি হোৱাৰ পিছত কা খবৰ তেতিয়া চবেই জোকোৱা জোকি আৰম্ভ কৰে চিত্ৰলেখা যিগৰাকী আছিলে তেওঁ ঢুকাই গৈছে বাৰু কিবা এটা কথাত চিত্ৰলেখা এইটো উষাহ জোকাই থাকিছিলে যেনেকৈ মোকো তেনেকৈ খুব জোকায় এইকো জোকাই থাকে তাৰপিছতে দেউতাহঁতৰ কাণত পৰিছে কথাবোৰ দেউতাহঁতে মোক এদিন ক'লে যে হেৰি চিৰিয়াছলি ক'লে আৰু বিয়া বাৰু যদি কৰাবলগীয়া হয় তেতিয়াহ'লে হেৰি কৰিব লাগিব দেউতাহঁতৰ ওচৰত যাব লাগিব এনেকৈ বুলি কৈ পেলাই মাক দেউতাহঁতৰ ওচৰত দেউতা আহিছিলে আহি পেলাই খা খবৰ লৈ গোটেই মানে হেৰি চেৰি লৈ বন্দবস্ত কৰিলে আৰু তেনেকৈ তাৰপিছত আমাৰ বিয়া বাৰু হ'ল বিয়া বাৰু হ'ল 76ত বিয়া বাৰু হৈছে হৈ পেলাই আকৌ সেই সময়তে মই ইণ্টাৰভিউ দিলোঁ ইলেক্ট্ৰিচিটি বৰ্ডত ইণ্টাৰভিউ নিদিলে মই ইণ্টাৰভিউত পাছ কৰি পেলাই চাকৰিটো পালোঁ চাকৰি পোৱাৰ পিছত মই যোৱা নহ'ল আৰু কিন্তু তাৰপিছতো আকৌ কি হ'ল ইতিমধ্যে 75 মানত সাৰথী চিনেমা ওলাই গ'ল বহাগৰ দুপৰীয়া চিনেমা নাম ওলাই গ'ল তাৰপিছত ক'লা হ'ল এনেকুৱা অগ্নিস্নান এনেকৈ কিমান কিবি চিনেমা নাম ওলালে সাৰথী ওলাই গ'ল 80 কিমানত 92, 93 এনেকুৱা ওলাই গ'ল এনেকৈ যেতিয়া অলপ নাম চাম হ'ল মই চনটো একজেক্টলি পাহৰি গ'লোঁ এতিয়া মই লিখি থৈছিলোঁ তেতিয়া মোবাইল থিয়েটাৰৰ এতিয়া শংকৰদেৱ থিয়েটাৰ তেওঁ প্ৰযোজক অলপতে ঢুকাইছে বিশ্ব শইকীয়া শংকৰদেৱ থিয়েটাৰ 90 দশকত আৰম্ভণি কৰিছিলে থিয়েটাৰখন হয় তেওঁ আমাৰ ওচৰলৈ আহি গ'ল কৈছে ব'লক এক বছৰ আমাৰ তাত থাকিব দুইজনে থাকিব আৰু তেতিয়া লাখৰ কথা আহি গ'ল তেতিয়া বোলে লাখ টকা দিয়ে সুৰেণ মহন্ত আহি পেলাই মোক ক'লে যে
মোক বিচাৰিছে মই নাযাওঁ মই বেলেগত যাম তই যা লাখ টকা দিব এনেকৈ কেইবা লাখ টকা দিব এনেকৈ এমাউণ্ট তাক কৈছিলে আৰু তই ইমান কৈ দিবি এনেকৈ বুলি আৰু ইয়াতে এইটো জেগাতে ঘৰতে আহি পেলাই তেওঁলোকে ঠিক ঠাক কৰিলে আমি দুইজন অফিচৰ ছুটি লৈ পেলাই মানে লিভ উইদাউট পে তেতিয়া মানে হেৰি নহয় একো কৰিব নোৱাৰে মই চাকৰিটো আছে মোৰ কিন্তু মোৰ পে লোৱা দৰমহা নাপাওঁ মই তেতিয়া ইনক্ৰিমেণ্ট যিটো থাকে বছৰ সেইটো কটা যায় সেইটো কটা গ'লেও মই চিনেমা কৰি পেলাই মোৰ মেকআপ হৈ গৈছে বাৰু মই তেনেকৈ থিয়েটাৰলৈ আমি দুইটা গুচি গৈছিলোঁ 90 দশকত আকৌ শেষবাৰৰ কাৰণে আপোনালৈ গৈছে এবছৰৰ কাৰণে এতিয়া মই আপোনাক সুধিম বিশেষকৈ আপোনাক বিশেষ আপুনি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰক লগ পোৱাৰ পাছত আপোনাৰ অভিনয় জীৱনত এটা বেলেগ এটা টাৰ্ণ জীৱনে এটা বেলেগ মূৰ লৈছে সেই কথাটো আপুনি নিজেই বিশ্বাস কৰে অভিনয় জীৱনৰটো মূৰ লৈছে তাৰোপৰি তেখেতৰ জীৱনশৈলীয়ে কিছু প্ৰভাৱ মোকো পেলাইছে কাৰণ তেওঁ কিছুমান কথা আছিলে এনেকুৱা যে কেতিয়াও মানে বিশেষ কিছুমান কথাত তেওঁ মানে গুৰুত্ব দিছিলে যেনেকৈ যে কি কৰিব লাগে কি কৰিব নালাগে সেইটো চিজিল কৰি থ'ব লাগে কামবোৰ পৰিপাটি কৰি থ'ব লাগে নেক্সট ডে কি কাম হ'ব তাৰপিছত কোনো এটা বিষয় লৈ পেলাই অনাহক দুশ্চিন্তা কৰি থাকিব নালাগে তাৰপিছত যিমান পাৰে যায় সিমান এটা কথা তেওঁ মানে হেৰিয়ে প্ৰকাশ পাই গৈছে যে নিজে কিমান আনৰ কাৰণে কৰিব পাৰিছোঁ সেইটো নাজানো কিন্তু কাৰণক কেতিয়াও মানে দুখ দিবলৈ চেষ্টা নকৰোঁ সহায় কৰিব নোৱাৰিও নাই এনেকুৱা ধৰণৰ যিবোৰ কথা মোৰো তেনেকুৱা কথা সেইবোৰ কথাও মানে জীৱনটোত কিছুমান প্ৰভাৱ পৰিছে এনেকৈ মই নিজেও দেখিছোঁ যে তেখেতৰ যিবোৰ জীৱনশৈলী সেই ধৰণে আমিতো নোৱাৰোঁ বাৰু কিন্তু তেনেকৈ আমি অকণমান ফ'ল' কৰিব পাৰিলে ভাল যেনেকৈ কাইলৈ মই কি কৰিম তাৰ আগতীয়াকৈ এটা প্ৰস্তুতি কৰি থোৱা কাম সেইবোৰ আজিকালি কৰোঁ এই ৰেকৰ্ড পাতি ঠিক ৰাখিবৰ কাৰণে অকণমান দিনপঞ্জী লিখি থকা তেওঁৰ দৰে তেনেকৈ দুই এটা কাম কৰিছোঁ তাৰ মাজতে মই সুধিছোঁ তেওঁৰ সৈতে আপোনাৰ সংযোগটো কেনেকৈ হ'ল মানে নিশ্চয়কৈ ক'ৰবাত দেখিব লাগিব মোক মানে দূৰণিৰ বহাগৰ পুৰা চিনেমাখনৰ এটা মানে সময়তে অগ্নিস্থান ছবিৰ কাৰণে তেওঁ মেনকাৰ যিটো মূল চৰিত্ৰ তাৰ কাৰণে এটা এডভাৰটাইজমেণ্ট কৰিছিলে প্ৰান্তিকখনত আৰু পুথৰ পেপাৰটো দিছিলে যে এগৰাকী এনেকুৱা ধৰণৰ অন্তৰীপ বুলি কাহিনীটো যিসকলে পঢ়িছে তেওঁৰ মেনকাৰ চৰিত্ৰটোৰ কাৰণে এগৰাকী অভিনেত্ৰীৰ প্ৰয়োজন এনেকুৱা অকল মেনকা বুলিয়েই নহয় সেই সময়ত যি চৰিত্ৰ উপন্যাসখনৰ কাৰণে যিখিনি চৰিত্ৰ লাগে তেওঁ মনে মনে ভাবি আছিলে বোলে ভাবি থাকোঁতে মোৰ সেই সময়তে মৰিগাঁৱত বহাগৰ দুপৰীয়াৰ শ্বুটিং চলি আছিলে শ্বুটিং চলি থাকোঁতে সেই সময়ততো বেলেগ চিনেমা হোৱা নাছিলে মোৰ খবৰটো কেনেবাকৈ তেওঁ গোটাইছে যে নতুনকৈ ওলাইছে আৰু নতুনকৈ তেজপুৰৰ পৰা এজন ল'ৰা আহিছে তেওঁ মূল চৰিত্ৰটো কৰি আছে ইত্যাদি কথা এনেকৈ তাৰপিছত জঞ্চ মহলীয়াক কিবা কাৰণত মাতি পঠালে নে জঞ্চ মহলীয়া গ'ল মুঠতে এইটো কথা মই শুনিলোঁ জঞ্চ মহলীয়াৰ পৰা তেওঁৰ তেতিয়া জঞ্চ মহলীয়া নিজেই ষ্টিল ফটোগ্ৰাফাৰ তেওঁ ফটো পেলাই তেওঁ নিজৰ কেমেৰা আছে DSLR এটা তেওঁৰ সেই ফটোবোৰ তেওঁ কেমেৰাত আছিলে তেওঁ চাই পেলাই কৈছে এই ল'ৰাটো কোন
দাঢ়ি চাৰি আছিলে চকুবোৰ গভীৰ ভিতৰত সোমোৱা অলপমান টোপনি ক্ষতি কৰা চুলি আউল বাউল এই ল'ৰাটো কোন কৈছে তেজপুৰৰ অৰুণ নাথ কেনেকুৱা কৰিছে এতিয়াতো তেওঁবিলাক খবৰ ল'লে তেওঁ মোৰ হৈ চাৰ্টিফিকেটটো দিলে অঁ তেওঁ এড্ৰেছটো বিচাৰিলে এড্ৰেছটো বিচৰাৰ পিছত তেওঁ মই যে ইলেক্ট্ৰিচিটিত চাকৰি কৰোঁ ইলেক্ট্ৰিচিটিৰ অফিচৰ চাকৰিটো দিলে মানে ফোন নম্বৰটো দিলে ইলেক্ট্ৰিচিটিত ফোন এটা ইলেক্ট্ৰিচিটিত কমপ্লেইন বুথ এটা থাকে নহয় যে লাইন বেয়া হ'লে যে কমপ্লেইন কৰে সেই তাৰ নম্বৰটো মানে পপুলাৰ জনে চবেই জানে সেই নম্বৰটোকে দি দিলে সেইটো নম্বৰত মোক ফোন আহিলে যে কোনোবাই মোক তাৰপৰা মই য'ত বহোঁ এই ওচৰতে তাৰপৰা দৌৰি আহি পেলাই ক'লে যে আপোনাৰ ভৱেন শইকীয়া নে কোনোবা এটা মানুহে গুৱাহাটীৰ পৰা ফোন কৰিছে ধৰিব কৈছে মই এনেকৈ গ'লোঁ ধৰিলোঁ ধৰি পেলাই মই ডক্টৰ মই ভৱেন শইকীয়াই কৈছোঁ দেই এনেকৈ তুমি অৰুণাথ নেকি অঁ তেতিয়া এই এনেকৈ খবৰটো ল'লে লৈ পেলাই আৰু তেতিয়া আপুনি গম পাইছে না সেই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে ফোন কৰিছে নহয় মই ইমান নাজানো অগ্নিস্নান ছবি যে কৰিব সেই কথাটো তেতিয়া একেলগে ওলোৱা নাই আৰু ভৱেন শইকীয়া মই ফটকৈ উলিয়াব পৰা নাই কি কোন হয় তাৰপিছত ইয়াতে কোনোবাই যেতিয়া ফোন কৰোঁতে কোনোবাই ক'লে যে অনিৰ্বাণ বুলি যে চিনেমাখন কৰিছিলে মানে যে সন্ধ্যা ৰাগ যে কৰিছিলে সেইজন ভৱেন শইকীয়া মই কৈছোঁ মই অনিৰ্বাণখন চাইছোঁ সন্ধ্যা ৰাগখন চোৱা নাই নহয় এই বঢ়িয়া চিনেমা মানে তেওঁ চিনেমাৰ কাৰণে কৈছে নেকি এনেকৈ যেতিয়া ফোন নম্বৰটো যেতিয়া তেওঁ ল'লে তেখেতে ল'লে লৈ পেলাই আকৌ পিছত মোক ফোন কৰিছে ফোন কৰি পেলাই মোৰ সেইদিনাখনেই মোৰ এড্ৰেছ ঠিকনাটো ল'লে ঘৰৰ ঠিকনাত মানে চিঠি আহিছে এই LB ৰোড হেৰি এনেকৈ ইয়ালৈ চিঠি আহিছে তেতিয়া ইংলেণ্ড লেটাৰত পঠাইছে আৰু তেতিয়া মোক মানে মাতি পঠাইছিলে এদিনৰ কাৰণে মানে লগ ধৰিব পাৰিবা নেকি তেতিয়া তেওঁৰ ঠিকনাটোও দিছে তেখেতে কোনদিনাখন আহিব পাৰে তাৰপিছত সেইটো মোক চিঠিৰে জনাব দিছে মানে মোক ধৰি দিছিলে 15 দিনৰ ভিতৰত 10 দিনৰ ভিতৰত এনেকৈ যাব লাগে নেকি এনেকৈ চিঠিখন হেৰাই থাকিল বাৰু যিবোৰ চিঠিবোৰ হেৰাই গৈছে তেতিয়া মই গৈ পেলাই তাত গৈ পেলাই সেই ঠিকনা মতে ওলালেগৈ সেই তাতে বহিলে ঘৰতে কথা চথা পাতি মোৰ লগত চা চিনাকি হৈ তেতিয়া ক'লে যে এনেকৈ অন্তৰীত নামৰ প্ৰান্তিকত আলোচনী এখনত এটা উপন্যাস ওলাইছে এইটো পঢ়িছা নেকি মোকতো নাই পঢ়া তো পঢ়ি পেলাই কেনেকুৱা লাগে চাবাচোন ক'ৰবাত যদি পোৱা তেনেকৈ তথাপি আকৌ কাহিনীটো মোক ক'লে তেতিয়া মই ক'লোঁ মইতো পাৰিম জানো মই কৰিবলৈ মই এবাৰ আহিছোঁহে এখন চিনেমা ওলোৱাই নাই তেতিয়া একো কোৱা নাই কাৰণ পিছতে গম পালোঁ কেনেকৈ কৈ কৰাব তেওঁ জানিব আমিতো নিজে কি কৰিম যি নহওক তেনেকৈ কোৱাৰ পিছত মই ইয়াতে আকৌ সৌভাগ্যক্ৰমে মোৰ কাষতে এইখিনি ঠাইৰ নাম LB ৰোড লম্বোদৰ বৰা পথ অলপ আগত ভূপেন গোস্বামী তেওঁ এজন গুৱাহাটীত থাকে এতিয়া তেওঁ খুব কিতাপ চিতাপ পঢ়ে নাট্যকাৰ তেওঁ আলোচনী মই জানো তেওঁৰ তাত আলোচনী আছে মই কেতিয়াবা তেওঁলোকৰ ঘৰত গ'লে মই আলোচনীবোৰ দেখোঁ আৰু মোৰ মনতো পৰিছে মই গৈ পেলাই ওলালোঁ তোমাৰ তাতে হেৰিখিনি আছে নহয় প্ৰান্তিক দেখিছিলে কৈছে প্ৰান্তিক মই বনাই থৈ দিছোঁ বোলে বনাই দিলে দিয়া দেখোন মই পঢ়িব লাগে কৈছে এই ভৱেন শইকীয়াৰ ওপৰত তেখেতে ক'লে আৰু তাতে গোটেই অন্তৰীপখিনি মই তাত মানে প্ৰান্তিকত পাই গ'লোঁ পাই পেলাই মই পঢ়িলোঁ পঢ়ি পেলাই মই চিঠিৰে জনালোঁ এনেকৈ গোটেইখন মই পঢ়িলোঁ কৈছে শেষৰখিনি মই নকৰোঁ শেষৰখিনি কলিকতালৈ যেতিয়া ল'ৰাটো গুচি যায়গৈ এই কাহিনীটোত সেইখিনি মই নকৰোঁ ইয়াত থকালৈকে মই কৰিম গতিকে তুমি আকৌ মোক সময় দিলে এনেকৈ আহিব পাৰিবা আৰু ক'লে যে 20-25 দিনৰ কাৰণে ছুটি ল'ব পৰা যাব নেকি এনেকৈ মই পাৰিম বুলি ক'লোঁ আৰু সেই হিচাপে মই তাৰ আগতে এদিন গ'লোঁ মাতি পঠালে তেতিয়া চব চিঠিৰে আদান প্ৰদান হয় মাতি পঠালে তাৰ ওপৰঞ্চি কেতিয়াবা তেওঁ হেৰিত চিঠিত জনাই দিয়ে যে টেলিফোন এক্সচেঞ্জত ফোন কৰিব সিমানটা বজাত হাজিৰ হ'বগৈ লাগে মোৰ লেণ্ডলাইনো তেতিয়া নাছিলে তাত গৈ পেলাই মই টেলিফোন এক্সচেঞ্জত বহি থাকোঁ ফোন আহে ফোনটো ধৰোঁ তেতিয়া কয় যে পৰহিলৈ তুমি আহিব পাৰিবা নেকি এনেকৈ লগ ধৰা নাই তেনেকৈ যোগাযোগ হৈছিলে গৈ পেলাই তাত মানে তেনেকৈ গৈ পেলাই ওলাওঁ তাৰপিছত আৰু ইমান গৈ যাই পেলাই ওলাইছোঁগৈ ওলাই যাওঁতে তেওঁলোকৰ ঘৰত বহি থাকোঁতে আৰু তেনেকৈ দুজন মানুহ আহিছে আহি পেলাই বহি পেলাই মোক ক'লে যে আপোনাক অলপমান মই কিবা এটা কৰি চাম বোলে ক'লে এখেত দেৱী হালদাৰ কলিকতাৰ পৰা আহিছে এখেত হ'ল অমুক কলিকতাৰ পৰা আহিছে কলিকতাৰ ইউনিটৰ দুজনমান মানুহ আহিছে আহি পেলাই তেওঁলোকে মোক মানে কি কৰিলে অলপ মেকআপ কৰিলে তাতে তেওঁলোকৰ ঘৰতে
চুলিবোৰ অকণমান মানে কেঁচি চেঁচি লৈ পেলাই মই বেয়া নাপাব অলপ চুলিটো মই কাটো চুলিবোৰ দীঘল দীঘল চুলি অকণমান কাটি যিমানখিনি পাৰে তাতে উইগ এটা বহুৱাই দিলে দাড়িখিনি মোক ক'লে দাড়িটো আপুনি নাকাটিব আমাৰ ঘৰতে কৈ থৈ দিছে দাড়ি কটা নাই পাতলা পাতলা দাড়ি আছে সেইটো থাকক এনেকৈ মোক যিমানটো লাগে মই সিমানটো কৰিলোঁ এনেকৈ তাৰপিছত আৰু এটা চোলা এটা আনি দিলে আগৰ মোৰ তেতিয়া বেলেগ চাৰ্ট আছিলে চাৰ্ট কৰিলোঁ চোলা এটা পিন্ধিলোঁ ধুতি এখন আছিলে ধুতি এখন পিন্ধাই দিলে ৰুমত দি পেলাই তাৰপিছত থিয় কৰাই দিলে পেলাই চাইছে আৰু ঠিকে আছে হ'ব তাৰমানে মোক মদন চোৰৰ ৰূপটো তাত বনালে তেনেকৈ প্ৰথম ৰলটো তেনেকৈ আৰম্ভ হ'ল তাৰপিছত আপুনি তেওঁতো বহুকেইখন চিনেমাত কৰিলে চিনেমা একেলেঠাই 3খন কৰিছোঁ সাৰথিখনো কৰিছে কোলাহল কৰিছোঁ তাৰপিছত কিন্তু আৰু এখন মানে শতাব্দী বুলি এটা এখন নাটক সাৰথিখন বেছি ভাল হ'ব লাগে কাৰণ তাত মই এটা মানুহে 4টা এজৰ ৰোল কৰিছোঁ আৰু মোৰ কো আৰ্টিষ্টখিনি খুব সাংঘাতিক আছিলে মৃদুলা বৰুৱা আছিলে মানে আচলতে চবতে আছিলে তেনেকৈ বহুততে আছে বাৰু বিদ্যাৰাও আছিলে আৰু গোটেই মানে স্ক্ৰিপ্টখন এটা মানুহৰ ওপৰত নিৰ্ভৰ কৰিছিলে আৰু মূল চৰিত্ৰ প্ৰটাগনিষ্ট সেইটোৱে মই কৰিছিলোঁ সেইকাৰণে সাৰথিখনৰ চৰিত্ৰটোৱে বেছি মোক মানে মানে শিকাইছে প্ৰত্যেকৰে একোটা সপোনৰ চৰিত্ৰ থাকে কৰিবলৈ হেঁপাহ থাকে প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ ভিতৰত মাজত এতিয়া যদি মই সুধোঁ আপুনি আপোনাৰ সপোনৰ চৰিত্ৰটো এতিয়ালৈকে অভিনয় কৰিছেনে বা কৰিবলৈ হেঁপাহ এতিয়াও আছে আমাৰ ইয়াত কিছুমান লিমিটেশ্যন আছে আৰ্টিষ্টে মানে কৰিবলৈ বিচাৰিলেও কেনেধৰণৰ স্ক্ৰিপ্ট ৰাইটাৰৰ অভাৱ অসমত হয় যিটো হলিউড বা বলিউডত যিটোৰ অভাৱ নাই তাৰমানে যেনেকৈ ধৰণে বিচাৰিব পাৰে তেনেকৈ ধৰণৰ স্ক্ৰিপ্ট লিখিব পাৰে অমিতাভ বচ্চনৰ কিমান কেপাচিটি আছে সেইটো ডাঙৰ কথা নহয় তাতকৈ বেছি কেপাচিটি আছে ৰাইটাৰসকলৰ তেওঁলোকে পাৰ নিচিনা চৰিত্ৰ বনাব পাৰে ব্লেকৰ নিচিনা চিনেমাৰ স্ক্ৰিপ্ট বনাব পাৰে য'ত অমিতাভ বচ্চনে সোমোৱাই দিলে অমিতাভ বচ্চন বাধ্য কৰিবৰ কাৰণে গতিকে ইয়াত স্ক্ৰিপ্ট লিখা মানুহ অকণমান তেনেকুৱা নাই সপোনৰ চৰিত্ৰ বুলি ক'লে আৰু যেন বহুত চৰিত্ৰ আমাৰ অসমত বনাবলৈ থাকি গ'ল মানুহবোৰৰ আৰু সেই তেনেকুৱা চৰিত্ৰ বনাবৰ কাৰণে অদূৰ ভৱিষ্যতে হয়তো ওলাব কিন্তু সেই বয়সলৈ আমি থাকিব নাথাকোঁ পৃথিৱীত সেইটো কথাটো সেইটো এটা কথা থাকে বাৰু আৰু তাৰ মাজতে মই আপোনাক অকণমান এটা কথা সুধিবলৈ থাকি গ'ল আপুনি ভ্ৰাম্যমানৰ কাৰণেও নাটক লিখিছিল সেইটো বাধ্যত পৰি লিখিলোঁ সুৰেণ মহন্ত নিজে মোৰ বন্ধুৱে হয় যদিও মোতকৈ অলপ ডাঙৰ আছিলে তেওঁ ক'লে যে এখন নতুন থিয়েটাৰ এখন খুলিছে এজন মানুহে তেওঁ নাটক পোৱা নাই এখন নাটক লিখ ক'লে মই অলপ চিনেমা চাই পেলাই তেতিয়া মানে তেনেকুৱাই আছিলে মই ফটকৈ নাটক এখনকৈ লিখিছোঁ ষ্টৰি চিনেমাৰ লগত মিলিলেও একো কথা নাই চাহ অকণমান চিনেমা মই এখন ভাবি এখন চিনেমাত এতিয়া কেছেটো পায় না কেছেটো চাইছিলোঁ এনেকুৱা ধৰণৰ এটা ষ্টৰি অসমীয়াত এনেকুৱা যদি বনাব পৰা যায় নকল নহয় এনেকুৱা এটা যদি বনাব পৰা যায় তেতিয়া বেয়া নহ'ব তেতিয়া সুৰেণ মহন্তক যদি কৈ পেলাই সুৰেণ মহন্তক মানে তেওঁ কৰিব পৰা তেওঁতো মই অভিনয় দেখিছে গতিকে গুৰুত্ব দি পেলাই মই এখন লিখিলোঁ সুৰেণ মহন্ত থাকোঁতে তাত মৃদুল চুতীয়াও আছিলে পিছৰ ফালে মৃদুল চুতীয়াও মোৰ লগত নাটক কৰে একেলগে তেওঁ নাটক লিখা নাটক মই কৰিছোঁ ডাইৰেকশ্যন কৰিছোঁ মৃদুল চুতীয়াই ক'লে অৰুণ দা এখন নাটক লিখোঁ দিয়ক মোৰ ষ্টৰিটো মানে ষ্টৰি মোৰ তাত নাই আপুনি ভাবক কেনেকৈ আমি ইয়াতে বহি লৈ পেলাই মানে বহি স্ক্ৰিপ্ট এখন লিখিলোঁ মই তোমাক ৰোলটো মানে তুমি কৰা ৰোলৰ নিচিনা দিব লাগিবতো
নানা পাটেকাৰ কৰা ষ্টাইলত তোমাক দিওঁ নেকি বাৰু এটা বস্তু মই এটা মানে ভাবিছোঁ আৰু মানে বুলি সেইবিলাক সাগৰ নামৰ নাটক এখন লিখি দিছিলোঁ খুব ভাল কৰিছিলোঁ ৰলটো তেওঁ কিছুমান হেৰি কথা ওলাইছিলে যে অকল তেওঁ নিজে এখন নাটক লিখিছে আনিছে তেওঁৰে স্কোপ বেছি বেছি এনেকুৱা ধৰণৰ হ'ল তাৰপিছত আৰু সেইবোৰ থিয়েটাৰো নাই এতিয়া আৰু লিখা নাই আৰু বিচৰাও নাই কোনেও তাৰপিছত আৰু এটা কথা ছাৰ মই সুধিব খুজিছোঁ মানে ধৰক আপুনি কোনোবাখিনিত ভাবে নেকি যে মই তেজপুৰতে ৰৈ যোৱাৰ কাৰণে কিছুমান কথাৰ পৰা বা কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ ৰ'লোঁ মানে আপোনাৰ কেনেকুৱা লাগে তেজপুৰত ৰৈ থাকি আপুনি ভাল কৰিলোঁ বুলি ভাবে নে গুৱাহাটীত থকা হ'লে ভাল আছিল বুলি এই কথাটোৰ মানে দুটা অসুবিধা আছিলে এটা কথাটো হ'ল যে তেজপুৰত মই এখন নিজাববীয়া মোৰ এইটো ঠাই ইয়াত মই আৰু শ্ৰীমতীয়ে থাকোঁ মই যদি গুৱাহাটীত থাকিলোহেঁতেন আৰু শ্ৰীমতীয়ে মোৰ গুৱাহাটীত গুচি গ'লে তেওঁৰ তাত চৰকাৰী চাকৰি আছিলে স্কুলৰ গতিকে তেওঁ ওলাই যাব নোৱাৰে আৰু অকলশৰে থকাটো দিগদাৰ হ'ব গতিকে মই গুৱাহাটীত যোৱাটো বিচৰা নাছিলোঁ আৰু ইভিন মই ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনো দিয়া নাছিলোঁ যাতে মই প্ৰমোশ্যন হৈ পেলাই অন প্ৰমোশ্যন ট্ৰেন্সফাৰ হৈ যায় সেইটো ভয়তে মই দুয়োজনে অকলশৰীয়া হোৱাৰ আশংকাত মই মানে এইবোৰ থাকি গ'লোঁ আৰু আন এটা কথা যে য'ত গুৱাহাটীত থাকি গ'লে কি হ'লহেঁতেন মই হয়তো চিনেমা আজি মানে 50খন চিনেমা হয়তো বেছি কৰিলোহেঁতেন কিন্তু কথাটো এনেকুৱা যে কি জানি তাৰ ভিতৰত মোৰ কোৱালিটি থকা চিনেমা নহ'লেওহেঁতেন বেছি 100খন চিনেমা হ'লে তাৰ ভিতৰত বেছিভাগ চিনেমাই এনেই কৰিছোঁ দুপইচাৰ কাৰণে মানুহেতো ক'ব নোৱাৰে চব আৰু এনেকুৱা হৈ যায় প্ৰথমতে যিখন চিনেমা হয় সেইখনতে কৰিবলৈ গুচি যাওঁ এতিয়াহে স্ক্ৰিপ্টবোৰ অকণমান ভাল সাৱধানে চাওঁ আৰু এতিয়া সময়ো হৈছে বেছি আমি য'তে ত'তে কৰিবও নালাগে এতিয়া স্ক্ৰিপ্টবোৰ তেনেকৈ চাই লাহে কৰোঁ হয় ছাৰ আমি যিহেতু শেষৰ ফালে আহিছোঁ আচলতে আপোনাৰ কথাখিনি কৈ এটা নিৰ্দিষ্ট এঘণ্টাৰ ভিতৰত এটা অনুষ্ঠান কৈ শেষ কৰিব নোৱাৰি কাৰণ বহু কথাই আছে বহু কথাই থাকে তথাপিও আমি কেতিয়াবা ভৱিষ্যতে পাতিবলৈ বাৰু আমি বিচাৰিম বা তেনেকুৱা যদি সময় সুবিধা হয় আৰু পাতিম কিন্তু মই শেষত দুটা প্ৰশ্ন আপোনাক মোক সুধিব লগা আছে জীৱনৰ এই মুহূৰ্তত থিয় হৈ আপুনি বহু নাটক কৰিলে 60খনতকৈ অধিক নাটক কৰিছে বা চিনেমা কৰিছে 50খন প্ৰায় ছবিত আৰু সমান্তৰালভাৱে বহু কাম কৰিলে তাৰপিছত এই মুহূৰ্তত থিয় হৈ আপুনি জীৱনৰ পিছলৈ যদি এবাৰ ঘূৰি চায় ক'ৰবাত আপোনাৰ কিবা অপ্ৰাপ্তি ৰৈ গ'ল যেন লাগে নেকি কোনোবাখিনিত কেতিয়াবা মোৰ এটা বস্তু কেতিয়াবা অকণমান মাজত আজিলৈকে মই কোৱা নাই আজি এনেকৈ এইটো অনুষ্ঠানতে কৈছোঁ মানে এতিয়া মোৰ হাতত এতিয়া বহুত সমাদৰ আহিছে বহুত মানে পুৰস্কাৰো আহিছে শ্ৰেষ্ঠ অভিনেতা মই একাধিকবাৰ হৈ আছোঁ বহু চিনেমাত কিন্তু এইখিনি চাবৰ কাৰণে মোৰ মা দেউতা আজি জীয়াই থকা নাই এইখিনি মানে আনক দেখুৱাব নোৱাৰিলেও মোৰ নিজৰ পিতৃ মাতৃক যদি দেখুৱাব পাৰিলোহেঁতেন আৰু তেতিয়াতো বহুত আগতে সেইটো মানে শান্তি হৈ থাকিলেহেঁতেন সেইটোৱে কেতিয়াবা মনত দুখ দিয়ে উভতি চালে আৰু পৰিকল্পনা পৰিকল্পনা নাই আৰু তথাপিও আহিব লগা দিনবোৰত আপুনি কিবা নিজৰ বাবে কিবা পৰিকল্পনা কৰিছে নেকি মই মানে কি হয় এতিয়া ছবিৰ কামটো অলপমানটো কমেই হৈ আছে আমি কমেই কৰি আছোঁ যদিও দুখনমান চিনেমা কৰিব লাগে কমেই কৰি আছোঁ কিন্তু মোৰ মাজতে মই ছবি আঁকিব পেইণ্টিং অইল পেইণ্টিং বিশেষকৈ অইল পেইণ্টিং কৰাৰ কাৰণে ইয়াত এক্সিবিশ্যন মই কৰিছিলোঁ তেজপুৰত আৰু বহুজনে গুৱাহাটীৰ নিচিনা চহৰত এটা এক্সিবিশ্যন কৰিবৰ কাৰণে কৈ আছে তেনেকৈ ডাঙৰ ডাঙৰ দুই এগৰাকী শিল্পীৰ লগতে অলপতে কথা পাতিছোঁ মই আৰ্টিষ্টৰ গুৱাহাটীত এখন চিত্ৰশিল্পী মানে চিত্ৰৰ প্ৰদৰ্শনী কৰাৰ এটা প্লেন আছে পৰিকল্পনা এটা আছে আৰু এখন কিতাপ মানে মই ভৱেন্দ্ৰনাথ শইকীয়াৰ লগত কাম কৰাৰ এখন কিতাপ মোৰ ৰেডি হৈ আছে তাৰমানে সেইখনো মই পাব্লিছাৰ পোৱা নাছিলোঁ কিন্তু এই অলপতে যোৱা বছৰ এজনৰ লগত কথা পাতোঁতে ক'লে যে আপুনি সেইখন মোৰ তাক দিব কিন্তু লগত আৰু দুটামান বস্তু মই দিম সেইখিনি আপুনি সোমোৱাই দিব লাগিব মই কি কয় আপুনি ৰঘুপতি কেনেকৈ কৰিলে সেই বস্তুটো সোমাব লাগিব মোৰ মানে কনফ্লিক্ট হৈ গ'ল কথাটো মই এইটো কেনেকুৱা হ'ব কথাটো মই সেইকাৰণে ৰৈ আছোঁ কথাটো ভাবি শেষত অসমবাসীলৈ অসমৰ ৰাইজলৈ কিবা এটা নিশ্চয়কৈ ক'ব মই অসমৰ ৰাইজক কি বুলি ক'ম অসমৰ ৰাইজে নিজে নিজৰ জ্ঞানেৰে সকলো গৰিমান্বিত আৰু সকলো কথা জানি সদায় ভালক আপোনালোকে প্ৰশংসা কৰিব ভাল পাব বেয়াক সদায় ঘৃণা কৰিব সেইটোতো নিয়মেই আৰু
চিনেমা অসমীয়া চিনেমা ভাল যদি হয় চাব আৰু চাব নোৱাৰিলে যদি ভাল হৈছে সেইটো প্ৰচাৰ কৰি দিব তেতিয়া অকল শিল্পৰ আমি নহয় এই শিল্পটোৰ লগত প্ৰায় 100জন মানুহ সদায় এখন চিনেমাৰ লগত জড়িত হৈ থাকে গতিকে তেওঁলোকৰ জীৱিকাটো তাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সেই সকলকো অসমীয়া চিনেমাত সেই সকলো জড়িত হৈ আছে বুলি ভাবি পেলাই চিনেমাক আপোনালোকে উত্থান কৰাৰ কাৰণে প্ৰচেষ্টা দিব এয়াই মোৰ আপোনালোকৰ ওচৰত অনুৰোধ নিশ্চয় অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আজি ইমানখিনি আপোনাৰ অকণমান ঘৰুৱা ব্যস্ততাও আছে তাৰ মাজতো আমাক ইমানখিনি সময় দিলে সঁচাকৈ খুব ভাল লাগিছে আৰু অলপ পাতিব পৰা হ'লে ভাল আছিলে কিন্তু সময়ে আমাক সেইখিনি নাই দিয়া অনুমতি দিয়া নাই গতিকে আমি বিদায় ল'বই লাগিব তথাপি আমাৰ NKTVৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনাৰ সুস্বাস্থ্যৱান হৈ থাকক আপুনি আৰু খুব ধুনীয়াকৈ আপুনি কামবোৰ কৰি যাওক মনে বিচৰা ধৰণৰ কামবোৰ কৰি যাওক সেই আশাটো আমাৰ ফালৰ পৰা আছে আপোনালোক সকলোকে ধন্যবাদ মোৰ ওচৰত আহিলে নিশ্চয় এটা কষ্ট কৰিলে ঠিক আছে ভাল পালে ধন্যবাদ ছাৰ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয়কৈ ইমান সময় অসমৰ এগৰাকী যশস্বী অভিনেতা শক্তিশালী অভিনেতা আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁৰ যিটো ব্যক্তিত্ব তেওঁ খুব অমায়িক এজন অতি ভদ্ৰ যথাৰ্থ ভদ্ৰ লোক সকলোৱে কেৱল চিনেমাতেই নহয় চিনেমাৰ ৰিয়েল লাইফ দুইটা জীৱনতে আচলতে তেওঁ খুব এজন ভদ্ৰ মানুহ আৰু তেওঁৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি চিনেমা নাটকৰ পৰা আৰম্ভ কৰি সকলোখিনি কথা যিমান পাৰোঁ আমি নিৰ্দিষ্ট সময়ৰ ভিতৰত থাকি পাতিবলৈ চেষ্টা কৰিলোঁ যদি ভৱিষ্যতে সময় হয় তেওঁৰ লগত আকৌ আমি এনেধৰণে কথা বতৰা পাতিবলৈ চেষ্টা কৰিম আৰু আজি যি বিশেষ যি অনুষ্ঠান এনেকৈ বিশেষ তাৰ পৰা মই বশিষ্ঠদেৱ ফুকনে বিদায় লৈছোঁ